বজালিৰ পঞ্চায়তসমূহত সভাপতি আৰু উপসভাপতি বাছনি প্ৰক্ৰিয়া আৰম্ভ। 19 নং মকুৰিয়া বামাঘাট গাঁও পঞ্চায়ত, 20 নং নিত্যানন্দ পানবাৰী পঞ্চায়ত আৰু 21 নং হাদেৰীগাঁও পঞ্চায়তত বৃহস্পতিবাৰে সভাপতি আৰু উপসভাপতি বাছনি প্ৰক্ৰিয়া সম্পন্ন হয়। পুৱাৰ ভাগত 19 নং মকুৰিয়া বামাঘাট গাঁও পঞ্চায়তত বজালিৰ অতিৰিক্ত উপায়ুক্ত হিয়া মেধিৰ উপস্থিতিত 10 গৰাকী ৱাৰ্ড মেম্বাৰক শপত বাক্য গ্ৰহণ কৰায়। তাৰ পিছত 9 গৰাকী ৱাৰ্ড মেম্বাৰে সৰ্বসন্মতিক্ৰমে লীলা কাকতিক সভানেত্ৰী আৰু উৎপল তালুকদাৰক উপসভাপতি হিচাপে বাছনি কৰে। 20 নং নিত্যানন্দ পানবাৰী গাঁও পঞ্চায়ততো বজালিৰ অতিৰিক্ত উপায়ুক্ত আছফাকুৰ লস্কৰে ৱাৰ্ড মেম্বাৰসকলক শপত বাক্য পাঠ কৰায় আৰু সকলো ৱাৰ্ড মেম্বাৰৰ সহমতত সভাপতি হিচাপে নৱ ৰয় আৰু উপসভাপতি হিচাপে শিক্ষামণি চুটিয়াই শৰ্মাক বাছনি কৰি নিত্যানন্দ পানবাৰী গাঁও পঞ্চায়ত 5 বছৰীয়া কাৰ্যনিৰ্বাহক কমিটিখন গঠন কৰে। তেনেদৰে 21 নং হাদেৰী গাঁও পঞ্চায়তত সভাপতি আৰু উপসভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয়। সভাপতি পদত সীমান্ত খাটনিয়াৰ আৰু ডিম্বেশ্বৰ পাটগেৰীৰ মাজত আৰু উপসভাপতি পদৰ বাবে ৰঞ্জিত ৰয় আৰু অজন্তা দত্তৰ মাজত ভোটগ্ৰহণ হয়। ভোটগ্ৰহণত সীমান্ত খাটনিয়াৰে 8টা ভোট আৰু ৰঞ্জিত ৰায়ে 8টা ভোট লাভ কৰি জয়যুক্ত হয়। ইয়াৰ পিছত অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিয়ে সভাপতি আৰু উপসভাপতিক শপত বাক্য পাঠ কৰায়। মোৰ খুবেই ভাল আৰু আমাৰ যিখিনি নৱনিৰ্বাচিত সদস্য আমি নিৰ্বাচিত হৈ আহিছোঁ 21 নং হাদেৰী গাঁও পঞ্চায়তত, তেওঁলোকৰ ষ্টাফটো মোৰ খুবেই পচন্দ আৰু সহজ সৰল গোটেইকেইটাই, আৰু যিকেইটা মহিলা বা পুৰুষ আমি লগ লাগি যিকেইটা আছোঁ খুব ভাল মনৰ, গতিকে খুব ভাল লাগিল। আৰু তেওঁলোকে যিহেতু মোক এটা অলংকাৰ পিন্ধাই দিছে সভাপতি হিচাপে, আচলতে দায়িত্বটো তেওঁলোকৰ প্ৰতি মোৰ বাঢ়িল। মই আচলতে সভাপতিৰ এটা অলংকাৰে পিন্ধিছোঁ, গতিকে তেওঁলোকে যি ষ্টেজত আজি নিৰ্বাচিত হৈছে মই একে ষ্টেজতে আহিছোঁ, কিন্তু মোক তেওঁলোকে অভিভাৱক হিচাপে তাৰমানে প্ৰেছিডেণ্ট হিচাপে বা সভাপতি হিচাপে তেওঁলোকে মোক মানে নিৰ্বাচিত কৰিছে, গতিকে তেখেতসকলক মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ উপসভাপতি ৰঞ্জিত ৰয়কো মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ যোগেদি আমাৰ সংবাদকৰ্মী আপোনালোকৰ চেনেলৰ যোগেদি আমাৰ হাদেৰী গাঁও পঞ্চায়তৰ সমূহ আমি বা ৰাইজকে মই বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পঞ্চায়ত ব্যৱস্থাটো নিকা কৰিব লাগিলে আমাৰ ৰাইজৰো সহায় সহযোগিতা লাগিব, আৰু আপোনালোকে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত বিশেষভাৱে জড়িত হৈ থাকে। বিশেষভাৱে আপোনাক মই ভালদৰে জানো, আপুনি অকল সংবাদকৰ্মীয়ে নহয়, অনুষ্ঠান প্ৰতিষ্ঠানত সামাজিকভাৱেও বিশেষভাৱে জড়িত। হিৰণ্যদাক আমি বহুত আগৰ পৰাই জানো, গতিকে আপুনিও আমাক আগন্তুক 21 নং হাদেৰী গাঁও পঞ্চায়তৰ উন্নয়নৰ হকে যথেষ্ট সহায় সহযোগিতা আগবঢ়াব বুলি আমাৰ আশা থাকিল। আৰু প্ৰতিজন সদস্যাকে আপুনি যাতে এটা ভাল সু পৰামৰ্শ দিয়ে, আৰু মোকো যাতে কেতিয়াবা ভুল দেখিলে আপুনি কয়, আপুনি নিজৰ ভাই হিচাপে, তেতিয়া মই সেইবিলাক গ্ৰহণ কৰিম। আৰু ভৱিষ্যতে আমি সমবিকা সমমৰ্যাদাৰে আমাৰ হাদেৰী গাঁও পঞ্চায়তখন আগবঢ়াই নিবলৈ চেষ্টা কৰিম। তোমাৰ নামটো আৰু কোন ৱাৰ্ডৰ পৰা তুমি আহিছিলা? মোৰ নাম শ্ৰী সীমান্ত খাটনিয়াৰ। মই 1 নং পুৰবাহা খণ্ড সদস্য হিচাপে নিৰ্বাচিত হৈছোঁ, আৰু মোক 8জন সদস্যাই লগ লাগি আজি মই সভাপতি হিচাপে ইয়াত নিৰ্বাচিত হৈছোঁ। আজি 10জন ৱাৰ্ড মেম্বাৰৰ মাজত ভোটত জয়যুক্ত হ'লা? মই 8টা ভোটত জয়যুক্ত হ'লোঁ। আৰু ভৱিষ্যত নিবা তুমি? এই পঞ্চায়তখন আগবঢ়াই নিব লাগিলে আচলতে সভাপতিৰে অকল দায়িত্ব নহয়, আমাৰ যি ৰাইজ আছে ৰাইজখিনিও যথেষ্ট আমাক সহায় কৰিব লাগিব। আমাৰ যিকেইটা নৱনিৰ্বাচিত সদস্যা তেওঁলোকে আচলতে গোটেইখিনি নতুন মুখ, তেওঁলোকক আমি যথেষ্ট শিক্ষা দিব লাগিব। আৰু আপোনালোকৰ যোগেদিয়ে মই আলোচনা মাধ্যমত জ্যেষ্ঠ নাগৰিকসকলক কিছুমান কথা সুধি তেওঁলোকক আগুৱাই নিবলৈ মই চেষ্টা কৰিম। আৰু ভৱিষ্যতে কিবা দুখ ত্ৰুটি হ'লে আপোনালোকে যাতে আমাক শিকাই দিয়ে যে এইটো নহয় এইটো হ'লেহে মানে গ্ৰাম্যাঞ্চলৰ লোক উপকৃত হ'ব, আপোনালোকেও কিছুমান আমাক দিহা দিব পাৰিব। আৰু যিবিলাক আঁচনি চৰকাৰৰ পৰা ৰূপায়ণ হ'ব পঞ্চায়তৰ যোগেদি, সেইবিলাক আমি সঠিকভাৱে ৰূপায়ণ কৰিবলৈ গোটেইকেইটা মেম্বাৰে বা আমাৰ সদস্যাসকলে মানে চেষ্টা কৰিম। মোৰ পৰিকল্পনা মানে এই পদটোৰ কাৰণে আশা কৰি আছিলোঁ, যিহেতু পালোঁ, আনন্দিত হৈছোঁ। ভৱিষ্যতে ৰাইজে যিহেতু মোক এইখিনি যোগ্য বুলি ভাবিলা, সদস্যসকলেও মোক বাছি ল'লা, সেইকাৰণে সেই সময়ত ৰাইজৰ কাম কৰি যাম বুলি মোৰ নাম আছিল লীলা কাকতি, ৱাৰ্ড নাম 7 নং দলৈগাঁও। এইবাৰে প্ৰথম আহিছোঁ, আহি আৰু এতিয়া যিখিনি পাৰ ৰাইজৰ হৈ কাম কৰিম বুলি ভাবিছোঁ। পৰামৰ্শ মানে ৰাইজৰ সহায় লৈয়ে আগবাঢ়িব লাগিব, যিহেতু ৰাইজৰ এটা আশা থাকে দুগৰীয়া জিপিৰ যিখিনি কাম সেই আছে সেইখিনি সুচাৰুৰূপে কৰিম বুলি আৰু ভৱিষ্যতে ভাবিছোঁ।
এইবাৰ প্ৰথম যিহেতু ময়ো অলপ কম জানিম তাৰমানে প্ৰথম সদস্যৰ লগত লৈ আমি বাকী 9টা সদস্যৰ লগত আলোচনা কৰি আগবাঢ়িব লাগিব আৰু আগবাঢ়ি যাব লাগিব ৰাইজৰ পৰামৰ্শ লৈ যিখিনি পাৰোঁ যিখিনি চৰকাৰৰ কাম আহে সেইখিনি সুচাৰুৰূপে কৰিব লাগিব গোটেই আৰু সকলোখিনি মানুহৰ লগত লৈয়ে আগবাঢ়ি যাব লাগিব সুচাৰুৰূপে যিকোনো কাম তাই হ'লে আমাৰ সদস্যৰ মাজতে ভাগ বিতৰণ কৰি আকৌ আৰু গণ্ডগোল নোহোৱাকৈ কামখিনি কৰি সুচাৰুৰূপে কৰিম বুলিতো ভাবি সদস্যখিনিও সহায় দিয়া কৰিব লাগিব আমাৰ পঞ্চায়তৰ যিখিনি আছে কাম সহায় সহযোগ কৰিব লাগিব খুবেই ভাল লাগিছে 19 নং মুকুৰা গাঁও পঞ্চায়ত বামাখাটা মুকুৰা গাঁও পঞ্চায়তৰ সভাপতি হিচাপে যোৱা বছৰো আছিলোঁ এই বছৰো পাই মই বহুত সৌভাগ্য বুলিয়ে ক'ব লাগিব আৰু ৰাইজৰ আশীৰ্বাদত এইখিনি পাইছোঁ আৰু বহুত ভাল লাগিছে আৰু বহুত কিবা কিবি কৰিম বুলি ভাবি আছোঁ যিখিনি আহে যি পাৰোঁ যোৱা যেনেকৈ 5 বছৰ যেনেকৈ ৰাইজৰ লগতে থাকি কাম কৰিছোঁ এই বছৰো পূৰা সংকল্প লৈছোঁ ৰাইজৰ লগতে থাকিম ৰাইজৰ লগতে কাম কৰিম আৰু ৰাইজৰ হকে কৰিম কাম আপোনাৰ নামটো আৰু ৱাৰ্ড নাম্বাৰ মোৰ নাম উৎপল তালুকদাৰ মোক মুন বুলি মাতে ৱাৰ্ড নম্বৰ 2 ৰাইজক মই যিখিনি পাৰোঁ ৰাইজৰ পৰা তাৰমানে বঞ্চিত ৰাইজক নকৰোঁ নিজে কষ্ট কৰি যেনেকৈ নকৰোঁ যোৱা 5 বছৰত যেনেকৈ ৰাইজৰ লগত মই সহযোগ কৰি যিখিনি কাম কৰিছোঁ অহা 5 বছৰতো ৰাইজৰ লগতে কৰিম আৰু ৰাইজৰ হকে কৰিম আৰু ভৱিষ্যতেও যেন মই এনেকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে দৃঢ় সংকল্প লৈছোঁ বজালিৰ পৰা ৰাজীৱ পাটকাৰীৰ ৰিপৰ্ট অসম টাইম।